মেঘ ৰাশি 23-ৰ পৰা 30 জুন 2026। আপুনি মেঘ ৰাশিৰ জাতক বা জাতিকা হয় নেকি? তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবই লাগিব, কাৰণ 23 জুনৰ পৰা 30 জুনৰ ভিতৰত আপোনাৰ জীৱনত ঘটিব পাৰে এনে কিছুমান ঘটনা যিয়ে সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্যৰ গতি। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ আহিব নেকি? ধন লাভৰ নতুন দুৱাৰ মুকলি হ'ব নেকি? কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত আহিব নেকি ডাঙৰ সফলতা? প্ৰেম আৰু পাৰিবাৰিক জীৱনত কি বিশেষ পৰিৱৰ্তন অপেক্ষা কৰি আছে? এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থাই মেঘ ৰাশিৰ বাবে কিছুমান অতি শক্তিশালী সংকেত দিছে। সেই সুযোগক সঠিক সময়ত চিনাক্ত কৰিব নোৱাৰিলে হাতৰ পৰা ওলাই যাব পাৰে এক ডাঙৰ সৌভাগ্য। সেয়েহে এই ৰাশিফলত আমি জানিম আপোনাৰ টকা পইচাৰ অৱস্থা, কৰ্মজীৱন, প্ৰেম, স্বাস্থ্য, শুভ দিন, শুভ সংখ্যা আৰু সেই গুপ্ত সংকেত যিয়ে দিব পাৰে ভাগ্য উদয়ৰ ইংগিত। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষৰ অংশত আছে এক বিশেষ প্ৰতিকাৰ যিয়ে বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌভাগ্য। আহক তেন্তে আৰম্ভ কৰোঁ 23-ৰ পৰা 30 জুন 2026 মেঘ ৰাশিৰ বাবে সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ধন সম্পৰ্কীয় বিষয়সমূহত কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যদিও সকলো লাভ একেলগে নাহিব, তথাপি লাহে লাহে উন্নতিৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি কোনো ধন লাভৰ অপেক্ষাত আছে, যেনে ধাৰ দিয়া টকা ঘূৰাই পোৱা, পুৰণি ইনভেষ্টৰ পৰা লাভ অথবা বন্ধ হৈ থকা কোনো লেনদেন সম্পূৰ্ণ হোৱা, তেওঁলোকৰ বাবে এই সপ্তাহত কিছু সুখবৰ আহিব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগত এনে কিছুমান সুযোগ আহিব পাৰে যিয়ে আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত ইনকামৰ সম্ভাৱনা দেখা যায়। কোনো বিশেষ দায়িত্ব পালন কৰাৰ ফলত প্ৰশংসা বা লাভৰ সুযোগ পাব পাৰে। যদিও ডাঙৰ পৰিমাণৰ ধন লাভৰ যোগ স্পষ্ট নহয়, তথাপি আৰ্থিক স্থিৰতা বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত গ্ৰাহকৰ সংখ্যা বাঢ়িব পাৰে। নতুন যোগাযোগ বা নতুন পৰিকল্পনাই ভৱিষ্যতে ভাল লাভৰ ভিত্তি গঢ়ি তুলিব পাৰে। বিশেষকৈ যিসকল অনলাইন ব্যৱসায়, বিক্ৰী, বিপণন, শিক্ষা, পৰামৰ্শ বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সময়টো আশাব্যঞ্জক। কিন্তু এই সপ্তাহত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচ, গ্ৰহৰ প্ৰভাৱৰ বাবে কেতিয়াবা আৱেগিকভাৱে খৰচ কৰাৰ প্ৰৱণতা দেখা দিব পাৰে। যিটো বস্তুৰ প্ৰকৃততে প্ৰয়োজন নাই, সেইবোৰত টকা খৰচ কৰাৰ আগতে দুবাৰ চিন্তা কৰক। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে, তেন্তে খৰধৰ নকৰিব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ক। এই সপ্তাহত সাৱধানতা অৱলম্বন কৰিলে ভৱিষ্যতৰ ডাঙৰ লোকচানৰ পৰা ৰক্ষা পাব পাৰিব। পৈতৃক সম্পত্তি বা ভূমি সম্পৰ্কীয় বিষয়ত কিছুমান অগ্ৰগতি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো আলোচনা বা নথিপত্ৰ কাম আগবাঢ়িব পাৰে। যদিও চূড়ান্ত ফল লাভ কৰিবলৈ অলপ অপেক্ষা কৰিব লাগিব, তথাপি ইতিবাচক সংকেত দেখা যায়। 23 জুন, 27 জুন আৰু 29 জুন আৰ্থিক দিশৰ পৰা তুলনামূলকভাৱে শুভ দিন হিচাপে গণ্য কৰা হ'ব পাৰে। এই দিনবোৰত নতুন পৰিকল্পনা, ধন লেনদেন বা ব্যৱসায়িক আলোচনা কৰিলে লাভজনক ফল পোৱাৰ সম্ভাৱনা অধিক। এই সপ্তাহত আপোনাৰ বাবে এটা গুপ্ত সংকেত হ'ব পাৰে। হঠাতে কোনো পুৰণি পৰিচিত ব্যক্তি বা বহুদিনৰ পৰা যোগাযোগ নথকা কোনো লোকৰ পৰা খবৰ পোৱা। সঠিকমতে এই ঘটনাই কেতিয়াবা আৰ্থিক সুযোগ আহিবলগীয়া হোৱাৰ ইংগিত বহন কৰে। সপ্তাহটোৰ শেষৰ ফালে আপুনি বুজিব পাৰে যে আপোনাৰ কষ্ট আৰু পৰিশ্ৰমৰ ফল লাহে লাহে লাভ হ'বলৈ আৰম্ভ কৰিছে। সেয়েহে হতাশ নহ'ব, নিজৰ লক্ষ্যত অটল থাকক। এই সময়ছোৱাই আপোনাক শিকাব যে ধৈৰ্য, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তই আৰ্থিক সফলতাৰ মূল চাবিকাঠি। মুঠতে ক'বলৈ গ'লে 23-ৰ পৰা 30 জুন এই সময়ছোৱা মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু ভৱিষ্যতৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰাৰ সময় হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে সময়ছোৱা হৃদয়ৰ বিষয়ত যথেষ্ট আকৰ্ষণীয় হ'ব পাৰে। এই সপ্তাহত আপোনাৰ অনুভূতি, সম্পৰ্ক আৰু আৱেগিক জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। বহু ক্ষেত্ৰত ভুল বুজাবুজি আঁতৰি গৈ সম্পৰ্ক অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ সৈতে চিনাকি বা যোগাযোগ বৃদ্ধি পোৱা যোগ দেখা যায়। কোনো বন্ধুত্ব লাহে লাহে প্ৰেমৰ দিশে আগবাঢ়িব পাৰে। অৱশ্যে খৰধৰ কৰি সিদ্ধান্ত নল'ব, সময়ক নিজৰ কাম কৰিবলৈ দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে সপ্তাহটোৱে সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি মনত থকা
কথা সংগীক কোৱাৰ সাহস পাব। আন্তৰিকতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা আলোচনা সম্পৰ্ক অধিক শক্তিশালী কৰিব। কিন্তু সপ্তাহৰ আৰম্ভণিতে সৰু সুৰা মতভেদ বা অভিমান হ'ব পাৰে, বিশেষকৈ অহংকাৰ বা জেদৰ বাবে কোনো বিষয়ে ডাঙৰ ৰূপ ল'ব পাৰে। মনত ৰাখিব, এই সময় জয়ী হোৱাতকৈ সম্পৰ্ক বচাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ। বিবাহিত জাতক জাতিকাসকলৰ বাবে সময়টো মধ্যমীয়া কিন্তু ইতিবাচক। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব, আৰ্থিক পৰিকল্পনা বা সন্তানৰ ভৱিষ্যতক লৈ নতুন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সংগীৰ পৰামৰ্শক সন্মান দিলে লাভৱান হ'ব। এই সপ্তাহত বহু মেষ ৰাশিৰ ব্যক্তিয়ে অনুভৱ কৰিব পাৰে যে তেওঁলোকৰ জীৱনসংগী বা প্ৰিয়জনীৰ কঠিন সময়ত আটাইতকৈ ডাঙৰ শক্তি। যি সম্পৰ্কত কিছু দূৰত্ব সৃষ্টি হৈছিল তাত পুনৰ ঘনিষ্ঠতা ঘূৰি আহিব পাৰে। দূৰত্বৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে সুখবৰ আহিব পাৰে। ফোন, মেছেজ বা সাক্ষাতৰ জৰিয়তে হৃদয়ৰ দূৰত্ব কমিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কথা বাস্তৱায়িত হোৱাৰ সম্ভাৱনা দেখা যায়। সপ্তাহটোৰ মাজভাগত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আকৰ্ষণ শক্তি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্ব আৰু কথা বতৰাই আনক সহজে আকৰ্ষিত কৰিব পাৰে। এই সময়ত নতুন সম্পৰ্ক আৰম্ভ হ'লেও সেয়া লাহে লাহে আগবঢ়াটোৱে বুদ্ধিমানৰ কাম হ'ব। এই সপ্তাহত এটা গুপ্ত সংকেত লক্ষ্য কৰিব পাৰে। যদি হঠাতে কোনো পুৰণি প্ৰিয় গান শুনিবলৈ মন যায় অথবা কোনো বিশেষ ব্যক্তিৰ কথা বাৰে বাৰে মনত পৰে, তেন্তে জ্যোতিষমতে সেয়া আৱেগীয় শক্তি সক্ৰিয় হোৱাৰ ইংগিত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সম্পৰ্ক নতুন দিশ পোৱাৰ সম্ভাৱনা থাকে। 23 জুন, 26 জুন আৰু 29 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে বিশেষভাৱে শুভ দিন হ'ব পাৰে। এই দিনবোৰত সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা, প্ৰেম নিবেদন বা একেলগে সময় কটোৱাই শুভ বুলি গণ্য কৰা হয়। সপ্তাহটোৰ শেষৰ ফালে আপুনি উপলব্ধি কৰিব পাৰে যে সঁচা সম্পৰ্ক কেৱল কথাৰে নহয়, বিশ্বাস, ধৈৰ্য আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গঢ় লৈ উঠে। যিমানেই ব্যস্ততা নাথাকক কিয়, আপোনজনৰ বাবে সময় উলিওৱাটো এই সপ্তাহৰ আপোনাৰ বাবে সৌভাগ্যৰ কাৰণ হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুন 2026 এই সময়ছোৱা মেষ ৰাশিৰ বাবে প্ৰেম, আৱেগ, বিশ্বাস আৰু সম্পৰ্কৰ মাধুৰ্য বৃদ্ধি কৰাৰ এক বিশেষ সময় হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ বিশেষভাৱে উজ্বলি উঠিব পাৰে। বহুদিন ধৰি যি কামত আপুনি কষ্ট কৰি আছিল তাৰ ফল লাহে লাহে দেখা পাবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৱে নতুন দায়িত্ব আৰু নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে। আপুনি কৰা কোনো বিশেষ কাম বা পৰিকল্পনাই প্ৰশংসা লাভ কৰিব পাৰে। যিসকলে পদোন্নতি বা নতুন দায়িত্বৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। তথাপিও কৰ্মক্ষেত্ৰত সকলোৰে সৈতে যুক্তিতৰ্কত সোমাব নালাগে। আপোনাৰ স্পষ্টভাষী স্বভাৱৰ বাবে কেতিয়াবা সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে। সেয়েহে এই সপ্তাহত ধৈৰ্য আৰু কূটনৈতিক মনোভাৱ বজাই ৰখাটো অতি প্ৰয়োজনীয়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত কিছুমান শুভ সুযোগ দেখা যায়। সাক্ষাৎকাৰ, আবেদন বা নতুন যোগাযোগৰ পৰা ইতিবাচক ফল লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 25 জুনৰ পিছত কিছুমান আশাব্যঞ্জক পৰিস্থিতি গঢ় লৈ উঠিব পাৰে। ব্যৱসায়ীসকলৰ বাবে সময়টো অধিক উৎসাহজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা দেখা যায়। যিসকল অনলাইন ব্যৱসায়, বিপণন, নিৰ্মাণ কাৰ্য, শিক্ষা, পৰামৰ্শ বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকৰ বাবে লাভৰ নতুন পথ মুকলি হ'ব পাৰে। এই সপ্তাহত কোনো পুৰণি পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। আগতে যিটো কাম অসম্পূৰ্ণ হৈ আছিল সেয়া এইবাৰ সফলতাৰ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ত ধৈৰ্য ধৰি আগবাঢ়িলে ভৱিষ্যতে ডাঙৰ লাভৰ ভিত্তি স্থাপন হ'ব। অৱশ্যে অংশীদাৰিত্বৰ ব্যৱসায়ত সাৱধান হওক। সকলো সিদ্ধান্ত লিখিত নথিপত্ৰ আৰু স্পষ্ট আলোচনা অবিহনে গ্ৰহণ নকৰিব। ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিলে সমস্যাও কম হ'ব। এই সময়ত আপোনাৰ নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। বহুতে আপোনাৰ পৰামৰ্শ বা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। যদি আপুনি কোনো টিমৰ নেতৃত্বত আছে তেন্তে আপোনাৰ বাবে এই সপ্তাহ সফলতাৰ বিশেষ সময় হ'ব পাৰে। এক গুপ্ত সংকেত এই সপ্তাহত দেখা যাব পাৰে। যদি হঠাতে কোনো নতুন ব্যক্তি বা পুৰণি পৰিচিত ব্যক্তিৰ পৰা কৰ্ম বা ব্যৱসায় সম্পৰ্কীয় যোগাযোগ আহে তেন্তে তাক গুৰুত্ব সহকাৰে লওক। সঠিকমতে এনে যোগাযোগ ভৱিষ্যতৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে।
24 জুন, 27 জুন আৰু 30 জুন কৰ্মজীৱন আৰু ব্যৱসায়ৰ বাবে বিশেষভাৱে শুভ দিন হিচাপে গণ্য কৰা যায়। এই দিনবোৰত গুৰুত্বপূৰ্ণ আলোচনা, নতুন চুক্তি, সাক্ষাৎকাৰ বা নতুন কাম আৰম্ভ কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা অধিক। সপ্তাহৰ শেষৰ ফালে আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ পৰিশ্ৰম বিফল হোৱা নাই। যিসকল ধৈৰ্য ধৰি নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি আছে তেওঁলোকৰ বাবে এই সময়ে সফলতাৰ শক্তিশালী ভেটি গঢ়ি তুলিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা আৰু নিয়ম শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই সপ্তাহত আপোনাৰ শক্তি আৰু উদ্যম যথেষ্ট থাকিব যদিও অত্যধিক ব্যস্ততা আৰু মানসিক চাপৰ ফলত শৰীৰ আৰু মন দুয়োটাৰে ওপৰত প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে সপ্তাহৰ আৰম্ভণিতে কিছু ভাগৰুৱা, টোপনিৰ সমস্যা বা মূৰৰ বিষৰ দৰে সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। ইয়াৰ মূল কাৰণ হ'ব পাৰে অধিক চিন্তা আৰু ৰেষ্টৰ অভাৱ। সেয়েহে কামৰ মাজতো নিজৰ বাবে কিছু সময় উলিওৱাটো অতি প্ৰয়োজনীয়। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। বাহিৰৰ খাদ্য, অতিমাত্ৰা তেল মছলা বা অনিয়মিত আহাৰ গ্ৰহণে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। অধিক পানী খোৱা আৰু সতেজ ফল মূল খাদ্যত অন্তৰ্ভুক্ত কৰক। যিসকল নিয়মিত ব্যায়াম, যোগ বা প্ৰাতঃ ভ্ৰমণ কৰে তেওঁলোকৰ বাবে এই সপ্তাহ অধিক ইতিবাচক হ'ব। শাৰীৰিকভাৱে সক্ৰিয় থাকিলেও মানসিক চাপো যথেষ্ট হ্ৰাস পাব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহ গুৰুত্বপূৰ্ণ। কেতিয়াবা ভৱিষ্যতক লৈ উদ্বেগ বা কৰ্মক্ষেত্ৰৰ প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু মনত ৰাখিব সকলো সমস্যা একেলগে সমাধান কৰিব নোৱাৰি। ধৈৰ্য ধৰি একোটা কাম একোটা কৰি আগবাঢ়িলে মন শান্ত থাকিব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰলৈ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়তো অধ্যয়নৰ ওপৰত অধিক মনোযোগ দিয়া সময়। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সপ্তাহটো শুভ বুলি গণ্য কৰা যায়। এই সময়ত নতুন বিষয়ে বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পাব। শিক্ষক বা অভিভাৱকৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। যিসকল বহুদিন ধৰি কোনো বিষয়ত সমস্যাত আছিল তেওঁলোকে সমাধানৰ পথ বিচাৰি পাব পাৰে। অৱশ্যে মোবাইল, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় ব্যস্ততাই মনোযোগ ভংগ কৰিব পাৰে। সেয়েহে সময়ৰ সঠিক ব্যৱস্থাপনা কৰাটো অতি জৰুৰী। নিয়মিত অধ্যয়ন বা পুনৰাবৃত্তি কৰিলে আশা কৰা ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই সপ্তাহত এটা বিশেষ গুপ্ত সংকেত হ'ব পাৰে। যদি আপুনি বাৰে বাৰে একেটা সপোন দেখা পায় বা কোনো বিশেষ বিষয় শিকিবলৈ অতি আগ্ৰহ অনুভৱ কৰে তেন্তে সেয়া আপোনাৰ অন্তৰ্দৃষ্টিয়ে সঠিক পথ দেখুৱাই থকাৰ ইংগিত হ'ব পাৰে। 25 জুন আৰু 29 জুন শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত বিশেষভাৱে শুভ দিন হ'ব পাৰে। এই দিনবোৰত নতুন অধ্যয়ন আৰম্ভ কৰা, পৰীক্ষাৰ প্ৰস্তুতি বা গুৰুত্বপূৰ্ণ শিক্ষামূলক সিদ্ধান্ত লোৱাটো লাভজনক হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে আপুনি অনুভৱ কৰিব যে নিয়ম শৃংখলা বজাই ৰাখিলে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহু ইতিবাচক ফল লাভ কৰিব পাৰি। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সঠিক পথত আগবাঢ়ি থাকক। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুন 2026 এই সময়ছোৱা মেঘ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ এক আশাব্যঞ্জক সময় হ'ব পাৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত শুভ দিন, শুভ সংখ্যা, গুপ্ত সংকেত আৰু বিশেষ প্ৰতিকাৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 জুনৰ পৰা 30 জুনৰ ভিতৰত কিছুমান দিন বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত গ্ৰহ নক্ষত্ৰৰ অৱস্থান আপোনাৰ পক্ষত থাকিব পাৰে আৰু বহু কামত ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। আটাইতকৈ শুভ দিন 24 জুন, 27 জুন আৰু 29 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, ধন সম্পৰ্কীয় সিদ্ধান্ত অথবা ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো শুভ হ'ব পাৰে। শুভ সংখ্যা 1, 9, 18 আৰু 27। এই সংখ্যাবোৰ কোনো গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ, ফোন নম্বৰ, সময় বা সিদ্ধান্তৰ সৈতে জড়িত এই দেখা গ'লে সেয়া আপোনাৰ ইতিবাচক সংকেত হ'ব পাৰে। শুভ ৰং ৰঙা, খয়েৰী আৰু সোণালী। এই ৰঙৰ পোচাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে ইতিবাচক শক্তিও লাভ কৰিব পাৰে। ভাগ্য উদয়ৰ গুপ্ত সংকেত। এই সপ্তাহত যদি আপুনি বাৰে বাৰে সূৰ্য উদয়, জুইৰ পোহৰ, ঈগল বা ৰাজপক্ষী অথবা 1 আৰু 9 সংখ্যাটো পুনৰাবৃত্তি লক্ষ্য কৰে তেন্তে জ্যোতিষমতে সেয়া ভাগ্য জাগ্ৰত হোৱাৰ সূক্ষ্ম ইংগিত হ'ব পাৰে। আন এক বিশেষ সংকেত হ'ব পাৰে হঠাতে কোনো পুৰণি পৰিচিত ব্যক্তি বা বহুদিনৰ পৰা বন্ধ হৈ থকা যোগাযোগ পুনৰ আৰম্ভ হোৱা। এনে ঘটনা কেতিয়াবা নতুন সুযোগ, ধন লাভ আৰু কৰ্মজীৱনৰ উন্নতিৰ পূৰ্বভাগ হিচাপে ধৰা হয়। যদি 27 জুন বা 29 জুনৰ আশে-পাশে কোনো অপ্ৰত্যাশিত ভাল খবৰ, ফোন কল বা নতুন প্ৰস্তাৱ লাভ কৰে তেন্তে তাক গুৰুত্ব সহকাৰে বিবেচনা কৰক।
এই সময়ত ভাগ্য আপোনাৰ দুৱাৰত টকৰ মাৰিব পাৰে। বিশেষ প্ৰতিকাৰ 23 জুনৰ পৰা 30 জুনৰ ভিতৰত যিকোনো এটা মঙলবাৰে অথবা ৰবিবাৰে হনুমানজীক সিন্দুৰ আৰু ৰঙা ফুল অৰ্পণ কৰক, অথবা সন্ধিয়া সময়ত এটা ঘিউৰ চাকি জ্বলাই ওম অং অংগাৰকায় নম এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ উপৰিও কোনো দৰিদ্ৰ ব্যক্তি বা প্ৰয়োজনীয় লোকক ৰঙা ৰঙৰ ফল, কাপোৰ অথবা খাদ্য দান কৰিলে মংগল গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী লোকৰ পক্ষত থাকে। এই সপ্তাহত নিজৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক চিন্তা কৰক আৰু সুযোগ আহিলেই সাহসেৰে আগবাঢ়ক। আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী দেখা গৈছে। জয় মংগল, জয় সৌভাগ্য। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ বাবে 23 জুনৰ পৰা 30 জুনলৈকে সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে দেখা গৈছে নতুন সুযোগ, ধন লাভৰ সম্ভাৱনা, কৰ্মজীৱনত অগ্ৰগতি আৰু সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সংকেত। কিন্তু মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱাই সফলতা লাভ কৰিবলৈ নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। যদি আপুনি মেঘ ৰাশিৰ জাতক বা জাতিকা হয়, তেন্তে কমেণ্টত জয় মংগল লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোকসকলকো জনাওক। এনেধৰণৰ নিয়মীয়া ৰাশিফল, জ্যোতিষ আপডেট আৰু ভাগ্যৰ বিশেষ বাৰ্তা পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতীয়াকৈ আহিবলগীয়া দিনবোৰৰ বাবে আপোনাৰ বাবে সুখ, সমৃদ্ধি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি পৰক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলত। ধন্যবাদ।